নমস্কাৰ বন্ধুসকল, আপোনালোক সকলোকে স্বাগতম জনাইছো। দুজনমান বন্ধুৰ প্ৰশ্ন আছিল যে অসম গ্ৰাম উদ্যোগ বিকাশ পৰিষদৰ আমি কেন্দ্ৰ আৰম্ভণি কৰিলে আমাৰ লাভ কি হ'ব। তাকে আমি আজি ভিডিঅ'ৰ কণ্টেণ্টটো আলোচনা কৰিম। মই যিমান পাৰোঁ সংক্ষেপে ক'বলৈ প্ৰয়াস কৰিম। বন্ধুসকল, অসম গ্ৰাম উদ্যোগ বিকাশ পৰিষদ এটা ছেকশ্যন 8ৰ গভৰ্ণমেণ্ট অফ ইণ্ডিয়া মিনিষ্ট্ৰী অফ কৰ্পৰেট এফেয়াৰ্ছৰ ৰেজিষ্টাৰ্ড অৰ্গেনাইজেশ্যন হয়। এই অৰ্গেনাইজেশ্যনটোৱে এডুকেশ্যন, হেল্থ কেয়াৰ, ইণ্ডাষ্ট্ৰী বা এই ধৰণৰ স্মল স্কেল ইণ্ডাষ্ট্ৰীৰ ওপৰত বিভিন্ন কাম কৰি আহিছে। বৰ্তমানলৈকে বহু লোকক বিভিন্ন স্মল স্কেল ইণ্ডাষ্ট্ৰীতে হওক, এডুকেশ্যন ছেক্টৰতে হওক, হেল্থ কেয়াৰত হওক, তেওঁলোকে ছাৰ্ভিচ দিবলৈ প্ৰয়াস কৰিছে। গতিকে যদিহে আপুনি অসম গ্ৰাম উদ্যোগ বিকাশ পৰিষদৰ কেন্দ্ৰ আৰম্ভণি কৰে, তেতিয়াহ'লে এডুকেশ্যন কেম্পেইনো চলাব পাৰিব, হেল্থ কেয়াৰ কেম্পেইন চলাব পাৰিব, এগ্ৰিকালচাৰ আৰু ইণ্ডাষ্ট্ৰী, এই 4টা কেম্পেইন আপুনি আপোনাৰ অঞ্চলত চলাব পাৰিব। এটা আপুনি সৰুকৈ অফিচ ষ্টাৰ্ট কৰি লওক, অসম গ্ৰাম উদ্যোগ বিকাশ পৰিষদৰ পাৰ্টনাৰশ্বিপ কৰি লওক। আপোনাৰ যিটো চেণ্টাৰ, সেই চেণ্টাৰটোত আপুনি এই গোটেইকেইটা মাল্টিপল ছাৰ্ভিচ দিবলৈ চেষ্টা কৰক। আৰু ছাৰ্ভিচকেইটা আপুনি যিখিনি অসম গ্ৰাম উদ্যোগ বিকাশ পৰিষদৰ এডুকেশ্যনত, যেনেকৈ ধৰি লওক গ্ৰামীণ স্কিল ডেভেলপমেণ্ট মিছনৰ লগত পাৰ্টনাৰশ্বিপ আছে, এছিয়ান ইণ্টাৰনেশ্যনেল ইউনিভাৰ্চিটিৰ পাৰ্টনাৰশ্বিপ আছে। এই ধৰণে আমি সেই এজেঞ্চিকেইটাৰ ছাৰ্ভিচটো আপুনি প্ৰভাইড কৰিব পাৰিলে স্মল স্কেল ইণ্ডাষ্ট্ৰীত বহু ট্ৰেইনিং, স্মল স্কেল ইণ্ডাষ্ট্ৰীবিলাকৰ ট্ৰেইনিং দিয়া যায়। ধূপকাঠি, টয়লেট ক্লিনাৰ, ফিনাইল, ডিছ ৱাছ বা এই ধৰণৰ ইণ্ডাষ্ট্ৰীবিলাকৰ ট্ৰেইনিং দিয়া যায়। ঠিক সেইধৰণে স্কুল হেল্থ প্ৰগ্ৰাম, ভিলেজ হেল্থ প্ৰগ্ৰাম, এই ধৰণৰ হেল্থৰ কেম্পেইনবিলাক আপুনি আপোনাৰ অঞ্চলতে আগবঢ়াই নিব পাৰে। ইয়াৰ উপৰিও যি এগ্ৰিকালচাৰত, বিশেষকৈ মেডিচিনেল প্লান্টেশ্যন, মেডিচিনেল কাল্টিভেশ্যনত যিটো কাম কৰিছে অসম গ্ৰাম উদ্যোগ বিকাশ পৰিষদে, আপুনি সেই প্ৰচেছখিনিও আপোনাৰ অঞ্চলত আপুনি আগবঢ়াই লৈ যাব পাৰিব। স্থানীয় অঞ্চলৰ লোকসকলক আপুনি গোটেই প্ৰজেক্টখিনি ইনভল্ভ কৰাই পেলাই তেওঁলোকক আপুনি লাভান্বিত কৰাৰ লগতে আপুনিও লাভান্বিত হ'ব পাৰিব। মাত্ৰ আপোনাক দৰকাৰ আছে এটা অফিচ স্পেচ বা অলপমান ইনিচিয়েল ইনভেষ্টমেণ্ট, ৰ মেটেৰিয়েলৰ অলপ ইনভেষ্টমেণ্ট বা এডভাৰটাইজমেণ্ট যিবিলাক ইনভেষ্টমেণ্ট, সেইখিনি লগা আছে। সেইখিনি লৈ আপুনি অসম গ্ৰাম উদ্যোগ বিকাশ পৰিষদৰ কেন্দ্ৰ এটা আৰম্ভণি কৰি নিজে এটা ব্যৱসায়িক দিশত আগবাঢ়ি যোৱাৰ লগতে অন্য আপোনাৰ ওচৰত বহুজন লোকক আপুনি এটা ব্যৱসায়িকভাৱে সফল কৰি তুলিবলৈ আপুনি সক্ষম হ'ব। অধিক জানিবৰ কাৰণে আপুনি ডিছক্ৰিপশ্যনত মই ৱেবছাইট ডিটেইল দিয়া আছে, ফোন নম্বৰ দিয়া আছে, হোৱাটছআপ দিয়া আছে, আপুনি যোগাযোগ কৰিব। আৰু নিশ্চিত ৰূপত আপুনি আপোনাৰ অঞ্চলত থাকিয়ে অসম গ্ৰাম উদ্যোগ বিকাশ পৰিষদৰ যিখিনি ছাৰ্ভিচ সেইখিনি আপুনি দিয়ক, আৰু নিশ্চিত ৰূপত এটা ভাল ৰিভলিউশ্যন, ভাল আন্দোলনৰ আপুনি আৰম্ভণি কৰক।